তেতিয়া ৰাতি প্ৰায় 1 মান বাজিছে। উইচৰিঙা আৰু জিলিৰ মাতে ৰাতিটো আৰু গভীৰ কৰি তুলিছে। ৰাতিৰ আন্ধাৰত দুটামান বাটৰুৱা কুকুৰৰ প্ৰায় 5-10 মিনিটৰ অন্তৰে অন্তৰে ভুক ভুকনি। মালতীৰ তেতিয়াও টোপনি অহা নাই। তেওঁৰ মূৰত যেন বহু চিন্তা সোমাই আছে। ইকাতি সিকাতি কৰি বহু সময় কটাইছে। নাই, তথাপি টোপনি অহা নাই। হেৰা মালতী, তোমাৰ টোপনি অহা নাই নেকি? কি চিন্তা কৰি আছানো? এবাৰত সাৰ পাই ভোগেশ্বৰে সুধিলে। নাই নাই, একো চিন্তা কৰা নাই, এনেই টোপনি অহা নাই। মালতীৰ কথাত জানো ভোগেশ্বৰে বিশ্বাস কৰিব? তুমি কথা লুকুৱাব নালাগে, মই সকলো বুজি পাওঁ। বহু ৰাতি হ'ল, এতিয়া শুই থাকা। কালিলৈ ৰাতিপুৱা আমি ভালকৈ আলোচনা কৰিম। ভোগেশ্বৰে আৰু কথা আগ নবঢ়ালে, কাৰণ আজি কেইদিনমানৰ পৰা মালতীৰ মনটো ভাল নহয়, আৰু তাতে গাটোও ভাল নহয়। পিছদিনা পুৱাতে উঠি ভোগেশ্বৰে প্ৰথমে পাকঘৰৰ পিছফালে থকা চৌকাত পানী গৰম কৰিবলৈ জুই ধৰিলে। তাৰপিছত পাকঘৰলৈ গৈ চাহ বনালে। আজি কেইদিনমানৰ পৰা ভোগেশ্বৰে ৰাতিপুৱাৰ সকলো কাম কৰে, যেনে ৰাতিপুৱাৰ চাহ, ৰাতিপুৱা খাবলৈ দুয়োৰে বাবে ৰুটি ভাজি ইত্যাদি। মালতীয়ে শোৱাপাতি ত্যাগ কৰি গা পা ধুই আহি তেওঁৰ স্বামী ভোগেশ্বৰে বনোৱা চাহকাপ খাবলৈ বুলি পাকঘৰলৈ আহিল। ভোগেশ্বৰে মালতীলৈ চাহৰ কাপটো আগবঢ়াই দি ক'লে, হেৰা মালতী, ইমানকৈ চিন্তা কৰিলেনো হ'ব কি? সদায় এনেদৰে চিন্তা কৰি থাকিলে তুমি দেখোন একেবাৰে ভাগি পৰিবা। এয়া আমাৰ ভাগ্য বুলিয়েই ধৰাচোন। তেতিয়া মালতীয়ে ভোগেশ্বৰলৈ থৰ লাগি চাই ক'লে, আমাৰ সোণ এনে হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ। তাৰ লগত আমি কম কষ্ট কৰিলোঁনে? আজি সি চাকৰিটো পাই বিয়া পাতি ডাঙৰ মানুহ হ'ল। সি ঘৰলৈ নাহে, ঠিক আছে, বহুত বেছি ব্যস্ত, সেয়াও ঠিক আছে, কিন্তু সি ফোন এটাটো কৰিব পাৰে। আপুনি মূৰৰ ঘাম মাটিত পেলাই তাক পঢ়ুৱালে, তাক ডাঙৰ মানুহ কৰিলে। সেই কষ্টৰ কথাটো এবাৰ সি চিন্তা কৰিব লাগে। এখন ভেঞ্চাৰ স্কুলত চাকৰি কৰি ভাত পানীৰ কথা চিন্তা নকৰি আবেলিৰ পৰা ৰাতিলৈ টিউচন কৰি কম কষ্ট কৰিলেনে আপুনি? আৰু এতিয়াও কষ্ট কৰিয়েই আছে। মালতীৰ মনটো পাতলাবলৈ ভোগেশ্বৰে এটা হাঁহি মাৰি ক'লে, এই বুঢ়া এতিয়াও শক্তিশালী হৈ আছোঁ, চিন্তা নকৰিবা। আমি দুয়োটাই খোৱা বোৱাৰ বাবেনো কিমান লাগে। আৰু শুনা, আজি গধূলিলৈ ময়েই তাক ফোন এটা কৰিম। আৰু মই এটা কথাও ভাবিছোঁ, কিজানি আমি যোৱা নাই বাবেই সি ঠেহ পাতি আছে। নাই নাই, সেইটো নহয়, সি এইবোৰ একো ভবা নাই। ল'ৰা এতিয়া ডাঙৰ হ'ল, সি তাৰ নিজৰ সংসাৰক লৈয়ে ব্যস্ত। মাক দেউতাকৰ ওচৰলৈ আহিবলৈ তাৰ সময় নাই। বৰুৱা গাঁৱৰ ভোগেশ্বৰ আৰু মালতীৰ সৰু পৃথিৱীখন বৰ শান্ত আছিল। ৰাজহুৱা পুখুৰীৰ পাৰত সৰু এচলীয়া টিনৰ এটা ঘৰ। পদূলিমুখৰ শেৱালিজোপা আৰু তেওঁলোকৰ একমাত্ৰ ল'ৰা ৰমেনৰ স্মৃতি, এইবোৰেই আছিল তেওঁলোকৰ জীৱন। ৰমেনৰ দেউতাক ভোগেশ্বৰে গাঁৱৰে এখন ভেঞ্চাৰ স্কুলত কাম কৰিছিল। দৰমহা সিমান নাছিল যদিও ভোগেশ্বৰে টিউচন কৰি ঘৰখন চলাইছিল। ল'ৰা ৰমেন সৰুৰে পৰাই পঢ়া শুনাত ভাল আছিল। সেয়েহে দেউতাক ভোগেশ্বৰে অতিৰিক্ত পৰিশ্ৰম কৰিছিল। বন্ধৰ দিনত আনকি বজাৰত শাক পাচলিও বিক্ৰী কৰিছিল। মুঠতে তেওঁলোকৰ মাত্ৰ এটাই চিন্তা আছিল, ৰমেনে যাতে ভালকৈ পঢ়ি শুনি এগৰাকী ভাল চৰকাৰী বিষয়া হ'ব পাৰে। আৰু সেইমতে ৰমেনেও নাম কৰিছিল। ৰমেনক কষ্ট কৰি পঢ়াই শুনাই চহৰত ডাঙৰ চাকৰি কৰা দেখি তেওঁলোকৰ বুকুখন গৌৰৱত ফুলি উঠিছিল। গাঁৱত সকলোৱে কৈছিল, ভোগেশ্বৰ, মালতী, তোমালোকৰ ভাগ্যই ভাল, ল'ৰাই নাম ৰাখিলে। ৰমেন চহৰত থাকে, চৰকাৰী উচ্চপদস্থ বিষয়াৰ চাকৰি কৰে। চহৰৰ নামী দামী মানুহৰ লগত তাৰ উঠা বহা। দিনটো অফিচৰ কামত যথেষ্ট ব্যস্ত থাকে। মানে মূৰ তুলিবলৈ সময় নাই, কাৰো লগত কথা পাতিবলৈও সময় নাই। এই বোলে ক'ৰবাত ছেমিনাৰ, এই বোলে ক'ৰবাত মিটিং ইত্যাদি। তথাপি মাক দেউতাকলৈ সি সদায় গধূলি এটা ফোন কৰে। ফোনতে খা খবৰ লয়। ৰমেনৰ ফোন আহিলে মাক মালতী একেবাৰে ক'ব নোৱাৰা হৈ থাকে। দেউতাকতকৈ মাকেহে বেছিকৈ কথা পাতে। মাকৰ আগত সি সকলো কথা কয়। আজি অফিচত কি হ'ল, ক'ত গ'ল, দুপৰীয়া কি খালে, ৰাতি কি খাব, মুঠতে সকলো। এনেকৈ দিন পাৰ হ'ল। ৰমেনে চহৰত চাকৰি কৰা প্ৰায় 2 বছৰ হ'ল। এদিন শনিবাৰ এটাত ৰমেন ঘৰলৈ আহিল। চাহ পানী খাই থাকোঁতে লাজে সংকোচে সি মাকক ক'লে, মা, তোমাৰ লগত কথা এটা আছিল। তেতিয়া মালতীয়ে অলপ উৎসাহেৰে সুধিলে, কচোন শুন, কি কথা?
মা, মই বিয়াৰ কথা চিন্তা কৰিছোঁ। কি? তই বিয়াৰ কথা চিন্তা কৰিছ? এয়া দেখোন অতি ভাল কথা। দেউতাৰায়ো মোক তোৰ বিয়াৰ কথা কৈয়ে আছে। ভালেই হ'ল, তই যে নিজেই চিন্তা কৰিছ। দেউতাৰাই ইতিমধ্যে তোৰ বাবে ছোৱালী চোৱা আৰম্ভ কৰিছেই, আৰু ময়ো মোৰ চিনাকিবোৰক এজনী ভাল ছোৱালীৰ খবৰ পালে জনাবলৈ কৈছোঁ। তেতিয়া ৰমেনে অলপ বিৰক্তি সুৰত ক'লে, মা, দেউতাই ছোৱালী চাব নালাগে নেকি? কিয় শুন? আমি তোৰ ছোৱালী নাচালে কোনেনো চাব? মা, মই চহৰৰে এজনী ছোৱালী চাইছোঁ। মানে তোমালোকে চালে গাঁৱৰ ছোৱালীহে চাবা? ৰমেনৰ কথা শুনি মাকৰ মনটো মুহূৰ্ততে সেমেকি উঠিল। অঁ, হয় নেকি? মা, এইয়া চোৱা, এইজনীয়েই ছোৱালী। ৰমেনে মোবাইলটো উলিয়াই মোবাইলতে ফটোখন দেখুৱালে। ৰমেনৰ কথাখিনিয়ে বুকুত জোৰেৰে বিন্ধিছিল যদিও মালতীৰ উপায় নাছিল। অঁ, দেখিবলৈ বৰ ধুনীয়া। তই ঠিকেই পচন্দ কৰিছ শুন। অঁ মা, তাইৰ নাম ৰীতা। তেওঁলোকৰ ঘৰখন বৰ ধনী। দেউতাক চহৰৰে এজন নামী ব্যৱসায়ী। ঠিক আছে শুন, আমি কেতিয়াকৈ ছোৱালী চাবলৈ যাম কবি। তোমালোকনো আৰু কিয় যাব লাগে? কিয়? ছোৱালীজনীৰ ঘৰখন কেনেকুৱা, মাক দেউতাক কেনেকুৱা, এবাৰতো চাই আহিব পাৰিম। মই দেখোন ক'লোৱেই মা, তেওঁলোক বহুত ধনী মানুহ। মাত্ৰ তোমালোকে এটা কাম কৰিলেই হ'ল, বিয়াৰ দুদিন আগত মোৰ ফ্লেটটোলৈ আহিলেই হ'ল। তোৰ ফ্লেট মানে? অঁ মা, ৰীতাৰ দেউতাকে মোক এটা ফ্লেট উপহাৰ দিছে। এতিয়া মই ভাড়া ঘৰত নাথাকোঁ, সেই ফ্লেটতেই থাকোঁ। তাৰমানে শুন, তই আমাৰ ঘৰৰ পৰা বিয়া নাপাত? মা চোৱা, মই গাঁৱৰ পৰা কেনেকৈ বিয়া পাতিম? মোৰ দেখোন গোটেই মানুহবোৰ চহৰতে আছে। সেয়েহে মই তাতেই বিয়াখন পতাৰ সিদ্ধান্ত লৈছোঁ। একেখিনি কথা ৰমেনে দেউতাকৰ লগতো পাতিলে। কথাখিনি শুনি দেউতাক ভোগেশ্বৰ বহু সময় শিল পৰা কপৌটোৰ নিচিনা হৈ থাকিল। পিছদিনা দেওবাৰ, ৰমেনে ৰাতিপুৱা খোৱা বোৱা কৰি চহৰলৈ ৰাওনা হ'ল। ৰমেন যোৱাৰ পিছত ভোগেশ্বৰ আৰু মালতীয়ে ৰমেনে কৈ যোৱা কথাখিনিকে আলোচনা কৰি থাকিল। এতিয়া দুয়ো কৰিবনো কি? ই আমাৰ মান সন্মান সকলো শেষ কৰিলে। সি যদি গাঁৱত বিয়াখন নাপাতে, গাঁৱৰ মানুহে আমাক কি বুলি ভাবিব? সি চাকৰি পোৱাৰ পিছত যি মানুহে আমাক প্ৰশংসা কৰিছিল, এতিয়া সেই মানুহেই আমাক নিন্দা কৰিব। দেউতাক ভোগেশ্বৰ এক প্ৰকাৰ অসহায় হৈ পৰিল। মান অভিমান খং ৰাগ ত্যাগ কৰি মালতী আৰু ভোগেশ্বৰ পুতেক ৰমেনৰ বিয়ালৈ বুলি চহৰলৈ গ'ল। অতি ধুমধামেৰে বিয়াখন হৈ গ'ল। বিয়াৰ পিছতেই ভোগেশ্বৰ আৰু মালতী চহৰৰ পৰা ঘৰলৈ গুচি আহিল। লাহে লাহে মাক দেউতাকৰ লগত ৰমেনৰ দূৰত্ব যেন বাঢ়ি গ'ল। মাজে সময়ে ৰমেনে মাক দেউতাকলৈ ফোন কৰিছিল, কিন্তু এতিয়া ৰমেনৰ কোনো ফোন নহা হ'ল। আনকি মাক দেউতাকে ফোন কৰিলেও ৰমেনে ফোনটো নধৰা হ'ল। এনেকৈ প্ৰায় 3 বছৰমান পাৰ হ'ল। ৰমেনৰ সংসাৰলৈ এটা ল'ৰা সন্তানো আহিল। মালতী আৰু ভোগেশ্বৰে ৰমেন কিয় এনেকুৱা হ'ল তেনেকুৱা হ'ল চিন্তা কৰি থাকোঁতেই এদিন ৰমেনৰ ফোন আহিল। মা, দেউতা, তোমালোকে আৰু গাঁৱত অকলে কষ্ট কৰিব নালাগে। মোৰ ইয়ালৈ গুচি আহা, চহৰত আৰামত থাকিবা। ৰীতায়ো কৈছে তোমালোকক লৈ আহিবলৈ। ভোগেশ্বৰ আৰু মালতীৰ আনন্দই নধৰা হ'ল। পুতেকক লৈ কৰি থকা সকলো চিন্তা নিমিষতে নাইকিয়া হ'ল। দুয়ো এতিয়া চহৰত পুতেকৰ লগত থকাৰ সপোন দেখিবলৈ ধৰিলে। হেৰা মালতী, দেখিলানে? মই তোমাক কৈছিলোঁৱেই যে অলপ ধৈৰ্য ধৰা। আমাৰ ল'ৰা তেনেকুৱা নহয়। সি আমাক এৰি কেতিয়াও অকলে থাকিব নোৱাৰে। যিমান যি হ'লেও সি আমাৰ কষ্ট পৰিশ্ৰমৰ কথা পাহৰিব নোৱাৰে। মালতীয়ে ৰমেনৰ সৰুকালৰ 2-এপদ বস্তু, ৰমেনৰ ল'ৰাটোৱে ভাল পোৱা সৰু সৰু বস্তু কেইটামান, ভোগেশ্বৰে তেওঁৰ পুৰণি ৰেডিঅ'টো, এইবোৰ সামৰি সুতৰি ল'লে। যেন তেওঁলোকৰ গোটেই জীৱনটোৱে এটা সৰু টোপোলাত ভৰাই লৈছে। গাঁৱৰ মানুহক মাত লগাই চকুৰ পানী টুকি তেওঁলোক চহৰলৈ বুলি ৰাওনা হ'ল। চহৰত থকা ৰমেনৰ ঘৰটো ডাঙৰ, ধুনীয়া। এতিয়া ঘৰটোত মাক দেউতাক ৰমেন, ৰীতা আৰু তেওঁলোকৰ ল'ৰাটি থাকে, যাৰ নাম নয়ন। প্ৰথম কেইদিনমান ভালদৰেই গ'ল, কিন্তু লাহে লাহে পৰিৱেশ সলনি হ'বলৈ ধৰিলে। মালতীয়ে ৰান্ধনি ঘৰত সোমালে ৰীতাই কিবা নহয় কিবা এটা অজুহাতত আঁতৰাই পঠিয়াই দিয়ে। মা, আপুনি বহকচোন, মই কৰি ল'ম নহয়। আপোনাৰ অভ্যাস নাই নহয় এইবোৰত। তেন্তে বোৱাৰী মই নয়নৰ ওচৰতেই থাকোঁ নেকি? নাই নাই মা, সি শুই আছে, তাৰ ওচৰলৈ নাযাব। ভোগেশ্বৰে নয়নক সাধু ক'বলৈ গ'লে সি মোবাইলতে গেম খেলি থাকে। ককাকৰ কথালৈ কাণ নিদিয়ে। ৰীতাই মাজে মাজে কয়, দেউতা, সি এইবোৰ সাধু শুনি ভাল নাপায় আজিকালি।
ভোগেশ্বৰ মনে মনে আঁতৰি আহে। তেওঁলোকে খোৱা বোৱাৰ ধৰণ, কথা কোৱাৰ সুৰ সকলোবোৰ যেন চহৰীয়া জীৱনৰ লগত খাপ নাখায়। ৰমেনে আগতে মাক দেউতাকৰ লগত কিমান কথা পাতিছিল, এতিয়া অফিচৰ পৰা আহি হয় টিভিত ব্যস্ত থাকে, নহয় ফোনত। এদিন মালতীয়ে শুনিলে ৰমেন আৰু ৰীতাই সিহঁতৰ কোঠাত কথা পতা। ৰীতাই বিৰক্তিৰে কৈছিল, কিমান দিননো এনেকৈ চলিবা? ঘৰখনত নিজৰ মতে থাকিব নোৱাৰা হৈছোঁ, খৰচো বাঢ়িছে। মায়ে আকৌ সেই পুৰণি কাপোৰবোৰকে পিন্ধি থাকে। মানুহ আহিলে লাজ লাগে দিয়াচোন। সেইদিনা তোমাৰ অফিচৰ বৰুৱা আৰু তেওঁৰ পত্নী আহোঁতে মই মাক মা বুলি চিনাকি কৰি নিদিলোঁ। তেওঁলোকে সুধিছিল কোন হয় বুলি, মই তোমাৰ গাঁৱৰ বুলি ক'লোঁ। আৰু চোৱাচোন দেউতায়ো ইয়াক কি যে শিকাই থাকে, তোমাক পাপা নহয় দেউতা বুলি মাতিব লাগে, মোক মামা নহয় মা বুলি মাতিব লাগে, মোবাইলটো বেছিকৈ চাব নালাগে। ৰমেনে লাহেকৈ কৈছিল, কি কৰিবা আৰু, মা দেউতা। তাৰ পিছৰখিনি মালতীয়ে নুশুনিলে। কাণ দুখনেৰে যেন একো নুশুনা হৈ পৰিল। বুকুৰ ভিতৰত কিবা এটাই গধুৰ শিল এটাৰ দৰে হেঁচা মাৰি ধৰিলে। সেইদিনা ৰাতি ভোগেশ্বৰক কথাটো কওঁতে মালতীৰ চকু চলচলীয়া হৈ পৰিল। ভোগেশ্বৰে একো নক'লে, কেৱল খিৰিকীৰে বাহিৰৰ আন্ধাৰলৈ চাই ৰ'ল। তেওঁলোকৰ মৰমৰ ৰমেন, যাৰ হাঁহিটো চাবলৈ তেওঁলোকে নিজৰ সকলো সুখ ত্যাগ কৰিছিল, আজি তেওঁৰ ঘৰতে তেওঁলোক বোজা। এই সত্যটো সহ্য কৰিবলৈ বৰ কঠিন আছিল। মালতী আৰু ভোগেশ্বৰ এতিয়া আৰু নীৰৱ হৈ পৰিল, কাৰণ তেওঁলোকে যিটোকে কৰে, যিটোকে কয়, পুতেক বোৱাৰীকৰ বাবে সকলো ভুল। ঘৰটোৰ এটা কোণত নিজৰ মাজতে ব্যস্ত থাকিল। এদিন ভোগেশ্বৰৰ অলপ গা বেয়া লাগিল। ৰমেনক দৰৱ আনিবলৈ পইচা খুজিলে। ৰমেনে পইচা দিলে হয়, কিন্তু তাৰ মুখত বিৰক্তিৰ ছাপ স্পষ্টকৈ দেখা গ'ল। ৰমেনৰ বিৰক্তি ভৰা সেই চাৱনিটোৱে ভোগেশ্বৰৰ কলিজাটো বিন্ধি পেলালে। সেই ৰাতিয়ে ভোগেশ্বৰে মালতীক ক'লে, মালতী, আমি আৰু ইয়াত থাকিব নোৱাৰিম। আমাৰ ৰমেনৰ কষ্ট হৈছে। আমি তাৰ সুখৰ বাবেহে আহিছিলোঁ, দুখ দিবলৈ নহয়। নিজৰ মানটো ৰাখি আমি গুচি যোৱাই ভাল। মালতী উচুপি উঠিল, কিন্তু ক'লৈ যাম? আমাৰ গাঁৱৰ ঘৰখন আছে নহয়, যি আছে তাকে খাম, তাতে থাকিম। তাত কোনেও আমাক বোজা বুলি নাভাবে। ভোগেশ্বৰৰ মাতটো দৃঢ় আছিল, কিন্তু কঁপিছিল। হেৰি ৰ'বচোন, এতিয়া এনে সিদ্ধান্ত নল'বচোন, কিজানি কিবা এটা ভাল হয়েই। মালতী, ইমানখিনি কৰাৰ পিছতো তুমি কি আশাত ইয়াত থাকিব বিচাৰিছা? আৰু শুনা মালতী, সি আমাৰ ল'ৰা হ'লেও আমাৰো আত্মসন্মান বুলি এটা বস্তু আছে। মালতীয়ে একো নামাতি কেৱল ভোগেশ্বৰৰ মুখলৈ চাই থাকিল। পিছদিনা পুৱতি নিশা যেতিয়া চহৰখন গভীৰ টোপনিত আছিল, ভোগেশ্বৰ আৰু মালতীয়ে মনে মনে শোৱা পাতি ত্যাগ কৰিলে। তেওঁলোকৰ সৰু বেগটোত দুই এপদ কাপোৰ ভৰাই ল'লে। টেবুলত এখন সৰু কাগজত লিখি থ'লে, ৰমেন, আমি ঘৰলৈ গ'লোঁ, তই ভালে থাকিবি, চিন্তা নকৰিবি, মা আৰু দেউতা। ঘৰৰ পৰা ওলাই আহোঁতে মালতীয়ে এবাৰ ৰমেনৰ কোঠাৰ দুৱাৰখনলৈ চালে, চকুৰ পানী বাধা দিব নোৱাৰিলে। ভোগেশ্বৰে তেওঁৰ কান্ধত হাত থৈ লাহেকৈ ক'লে, ব'লা মালতী। বাছত খিৰিকীৰ কাষত বহি ভোগেশ্বৰে বাহিৰলৈ চাই গ'ল। চহৰৰ উজ্জ্বল লাইটবোৰ লাহে লাহে পিছ পৰি ৰ'ল। মালতীয়ে আচলেৰে চকু পানী মচি থাকিল। তেওঁলোকৰ মনত এটাই কথা, তেওঁলোকে পুতেকক এৰি অহা নাই, পুতেকৰ সুখৰ বাবে নিজকে আঁতৰাই আনিছে। যেতিয়া তেওঁলোক গাঁৱত আহি নিজৰ ঘৰটোৰ দুৱাৰ খুলিলে, ভিতৰখন ধূলিৰে ভৰি আছিল। মকৰাৰ জালে চুকবোৰ ঢাকি ৰাখিছিল। কিন্তু কিয় জানো সেই পৰিচিত গোন্ধটোৱে, সেই নিজৰ ঠাইখিনিয়ে তেওঁলোকক এক ধৰণৰ শান্তি দিলে। ঘৰটোৱে যেন তেওঁলোকক আদৰি লৈছে, কৈছে, মই আছোঁ নহয়। চুবুৰীয়া দুই এজনে আহি খবৰ ল'লেহি। তেওঁলোকে বেছি কথা নুসুধিলে, হয়তো পৰিস্থিতিটো বুজি পাইছিল। ভোগেশ্বৰে আকৌ চোতালখনত বহিবলৈ ল'লে। মালতীয়ে তুলসীজোপাৰ গুৰিত পানী দিলে। তেওঁলোকৰ মুখত আগৰ সেই হাঁহিটো নাছিল, কিন্তু চকুৱে মুখে এটা শান্তি ভাৱ বিৰাজ কৰিছিল। তেওঁলোকে হয়তো বুজি উঠিছিল, মৰম মানে সদায় একেলগে থকাটো নহয়, কেতিয়াবা আঁতৰি আহি আনজনৰ ভাল বিচৰাটো মৰমেই হয়। তেওঁলোকৰ হৃদয়ত পুতেকৰ প্ৰতি কোনো অভিযোগ নাছিল, আছিল কেৱল অফুৰন্ত মৰম আৰু এক গভীৰ বিষাদ। আনফালে দেউতাক আৰু মাকক তেওঁলোকৰ কোঠাত নেদেখি ৰমেন আচৰিত হৈ পৰিল, চিন্তাত পৰিল। কি কৰা যায় এতিয়া?
চিন্তা ভাৱনা কৰি থকাৰ সময়তে টেবুলৰ ওপৰত দেউতাকে লিখি থৈ যোৱা কাগজখনৰ ওপৰত ৰমেনৰ চকু পৰিল। কাগজখনত লিখা কথাখিনি পঢ়ি ৰমেন এক প্ৰকাৰ অবাক হৈ পৰিল। মুহূৰ্ততে সি ক'ব নোৱাৰাকৈয়ে তাৰ চকুৰ পৰা চকু পানী নিগৰিবলৈ আৰম্ভ কৰিলে। ৰমেনক উচুপি কান্দি থকা দেখি ৰীতাই সুধিলে, তুমি কিয় কান্দিছা? কি হৈছে তোমাৰ? ৰমেনে মুখেৰে একো নকৈ কেৱল কাগজখন দেখুৱাই দিলে। তেতিয়া ৰীতাই ক'লে, ভালেই হ'ল ৰমেন, মা দেউতা নিজেই গুচি গ'ল। ৰীতাৰ কথা শুনি ৰমেনৰ খঙে যেন চুলি ৰাগ পালে। কিন্তু ৰমেনে ৰীতাৰ কথাৰ একো উত্তৰ নিদিলে। 9মান বজাত সি অফিচলৈ গুচি গ'ল। অফিচতো তাৰ মন নবহিল। গোটেই দিনটো সি ইচ্ছা নকৰা স্বত্তেও মাক দেউতাকৰ মৰম, কষ্ট, তাক লৈ কৰা আশাবোৰ তাৰ মনলৈ আহি থাকিল। সন্ধিয়া অফিচৰ পৰা ঘৰলৈ আহোঁতে ৰমেনৰ মনটো একেবাৰে উদাস হৈ আছিল। ঘৰ পোৱাত ৰীতাই ৰমেনক সুধিলে, কি হ'ল, কিবা চিন্তা কৰি মনটো মাৰি আছা নেকি? মা দেউতাৰ কথা ভাবি মনটো বেয়া নকৰিবা। তেওঁলোক গৈছে ভালহে হৈছে, নহ'লে আমি যে আৰু কিমান দিনলৈ তেওঁলোকৰ বোজালৈ থাকিব লাগিলহেঁতেন। আচ্ছা, তুমি হাত মুখ ধুই ফ্ৰেছ হৈ লোৱা, মই তোমাৰ বাবে খোৱাৰ যোগাৰ কৰিছোঁ। ৰীতাৰ কথা শুনি ৰমেনৰ আৰু খং উঠিল। এতিয়ালৈ তাৰ মগজুটো বিভিন্ন চিন্তাই আৱৰি আছিল, কিন্তু এতিয়া চাগে সকলো স্পষ্ট হৈ পৰিছে যে সি আগলৈ কি কৰিব। আৰে তুমি এতিয়ালৈ ফ্ৰেছ হোৱাই নাই? খোৱাবোৰ ঠাণ্ডা হৈ যাব। মোৰ ভোক লগা নাই বুলি কৈ ৰমেনে নিজৰ কোঠালৈ সোমাই গ'ল। ৰাতিও সকলোৱে খোৱা বোৱা কৰি শুই আছিল, কিন্তু ৰমেন শুব পৰা নাছিল। সেইদিনা ৰাতিটো সি বৰ কঠিনতাৰে কটাবলগীয়া হৈছিল। পিছদিনা পুৱাই কাকো একো নোকোৱাকৈয়ে ৰমেনে নিজৰ গাড়ীখন লৈ গুচি গ'ল। প্ৰায় 3 ঘণ্টা পিছত সি তাৰ গাঁৱৰ ঘৰত উপস্থিত হ'ল। ঘৰত উপস্থিত হৈ ইফালে সিফালে চাবলৈ ধৰিলে। মা, দেউতা, এয়া চোৱা, মই আহিছোঁ। কোনো ঘৰৰ পৰা ওলাই নহাত ৰমেন আৰু আচৰিত হৈ পৰিল। ওচৰ চুবুৰীয়াৰ পৰা গম পালে যে তাৰ মাক মালতীক ৰাতিপুৱা দৌৰাদৌৰিকৈ ওচৰৰে হস্পিটেললৈ লৈ যোৱা হৈছে। ৰমেনে ততাতৈয়াকৈ হস্পিটেলত উপস্থিত হ'ল। হস্পিটেলৰ ৱেটিং লাউঞ্জত ভোগেশ্বৰ এক অসহায় অৱস্থাত বহি আছিল। দেউতা, দেউতা, মাৰ কি হৈছে? ৰমেনক দেখি ভোগেশ্বৰে আচৰিত হৈ সুধিলে, তই আহিছ শুন। দেউতাকে সকলো কথা বিৱৰিকৈ ক'লে, তোৰ মাৰাই মোক আজি বহুদিনৰ পৰাই কৈ আছিল যে তেওঁৰ গাটো ভাল নহয়। মাজতে ডক্তৰক দেখুৱালোঁ, তাৰপিছত এক প্ৰকাৰ ঠিকেই আছিল। আজি ৰাতিপুৱাহে তেওঁ পাকঘৰত কাম কৰি থাকোঁতে অচেতন হৈ পৰিল। সেয়েহে গাঁৱৰ দুজনৰ সৈতে ইয়ালৈ লৈ আহিলোঁ, কিন্তু কি হৈছে মই একো ধৰিব পৰা নাই। দেউতাকৰ কথা শুনি ৰমেনে লগে লগে ডক্তৰৰ লগত কথা পাতিলে। ডক্তৰে মাকক ইমিডিয়েট চহৰৰ হস্পিটেললৈ লৈ যোৱাৰ কথা ক'লে। ডক্তৰৰ কথা মতে ৰমেনে মাকক চহৰৰ হস্পিটেললৈ লৈ গ'ল। চিকিৎসা আৰম্ভ হ'ল। কথাবোৰ গম পাই ৰমেনৰ পত্নী ৰীতায়ো তাইৰ দেউতাকৰ লগত হস্পিটেলত উপস্থিত হ'ল। কিছু সময় পিছত ডক্তৰে ৰমেনক মাতি ক'লে, মাকৰ আৰু বেছি সময় নাই। ৰমেনে মাকক সাৱটি ধৰি কেৱল কান্দি থাকিল। সি গম পালে যে সি কি ডাঙৰ ভুল কৰিলে। সি এতিয়া মাকক ক্ষমা কৰি দিয়া বুলিও ক'ব নোৱাৰে। ৰীতায়ো মালতীৰ ভৰি দুখনত ধৰি কান্দিবলৈ ধৰিলে। ভোগেশ্বৰে কেবিনৰ দুৱাৰমুখৰ পৰাই সকলো চাই থাকিল। মালতীয়ে ইংগিতেৰে মাতি ৰীতা আৰু ৰমেনক বুকুৰ মাজত সুমুৱাই ল'লে। ভোগেশ্বৰলৈ চাই হাতযোৰ কৰাৰ দৰে কৰিলে আৰু এটা দীঘলীয়া নিশ্বাস এৰিলে। মৃত্যুৰ আগত মালতীয়ে যেন ভোগেশ্বৰক কৈ গ'ল, ইহঁতক ক্ষমা কৰি দিব। চৰাইৰ পোৱালীয়ে মাকক বিচাৰি বাঁহলৈ অহাৰ দৰে ৰমেনহঁতো ঘৰলৈ আহিছে। সিহঁতক বুকুৰ মাজত সুমুৱাই ল'ব। ৰমেন আৰু ৰীতা দেউতাকৰ লগতে গাঁৱৰ ঘৰতে থাকিবলৈ ল'লে। ৰমেনে এতিয়া গাঁৱৰ ঘৰৰ পৰাই অফিচ কৰে। ভোগেশ্বৰৰ জীৱনটো আকৌ আগৰ দৰে চলিবলৈ ধৰিলে, কিন্তু বুকুৰ মাজত এটা খালী ঠাই ৰৈ গ'ল, যিটো আৰু কেতিয়াও পূৰ নহ'ব। ভোগেশ্বৰ আৰু মালতী তেওঁলোক দুয়ো নিজৰ বাহলৈ উভতি অহা দুটা ভাগৰুৱা চৰাই আছিল, যিয়ে নিজৰ পোৱালিৰ বাবে নিজৰ আকাশখন এৰি দিছিল। কিন্তু এতিয়া ভোগেশ্বৰে মালতীৰ স্মৃতি বুকুত সাৱটি পুত্ৰ বোৱাৰীৰ লগতে বাকী থকা জীৱনটো কটাবলৈ আৰম্ভ কৰিলে। ধন্যবাদ।